পুনৰ বহিৰাজ্যত মৃত্যু হৈছে অসমৰ এগৰাকী শ্ৰমিক। সেই পৰিয়ালত মই এই মুহূৰ্তত উপস্থিত আছোঁ। এয়া হৈছে বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত বুনমাজা পথাৰ গাঁও। এই গাঁৱৰে এগৰাকী শ্ৰমিকে বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃতদেহ হৈ ঘৰত উভতি আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলবাসীয়ে ইতিমধ্যে দেখিছোঁ যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে কোনো লোকে তেওঁক হত্যা কৰিলে নেকি। গতিকে এই বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম। কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে অঞ্চলবাসীয়ে যথেষ্ট আৱেগিক হৈ তেওঁলোকে ওলাই আহিছে। ৰাইজে ইয়াত যথেষ্ট ভিৰ কৰিছে। সকলোৱে আৱেগিক, কাৰণ যে অসমৰ পৰা কিমানজন শ্ৰমিকে এই ধৰণে বহিৰাজ্যত কৰ্ম কৰিবলৈ ওলাই যাব লাগিব আৰু যোৱাৰ পিছত তেওঁলোকে মৃতদেহ হৈ উভতি আহিব লাগিব, কাৰণ তেওঁ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল অৰুণাচল প্ৰদেশৰ কোনো এখন ঠাইত, যি ঠাইৰ পৰা তেওঁ আৰু এই পৰিয়ালত উভতি আহিবলগীয়া হ'ল মৃতদেহ হৈ। এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। অঞ্চলবাসী বা পৰিয়ালৰ লোকসকল আছে যে তেওঁলোকে কি জানিব পাৰিলে আৰু কি কৰিব তেওঁ গৈছিলে, তেওঁৰ নাম কি, সবিশেষ জানিবলৈ চেষ্টা কৰিম। ক'ত গৈছিলে, কি হৈছিল, এতিয়ালৈকে কি হৈছে? ঠিক আছে, মোৰ নাম ৰহিজুদ্দিন। যোনটো ল'ৰা ডেথ হৈছে তেওঁ মোৰ খুৰাৰ ল'ৰা হয়। তেওঁ যোৱা 9 ফেব্ৰুৱাৰীত ইয়াৰ পৰা কণ্ট্ৰাক্টৰ এজনে, তাৰ নাম আছিলে হাৰিজুল ইছলাম, আমাৰ ওচৰৰে হয় বিলাচীপাৰা গাঁৱৰ, বিলাচীপাৰা পাথাৰৰ। তেওঁ কণ্ট্ৰাক্টৰ হিচাপত তেওঁক আৰু তেওঁৰ লগত আৰু দুজনক কামত লৈ যায়। মিস্ত্ৰী কাম কৰিব বুলি ইয়াৰ পৰা অৰুণাচললৈ লৈ যায়। চিয়াং ডিষ্ট্ৰিক্ট আলো থানাৰ আণ্ডাৰত সিহঁতে সেইটো জেগাত কাম কৰি আছিলে। কাম কৰাৰ পিছত 9 ফেব্ৰুৱাৰীৰ পৰা 28 মাৰ্চত, যিহেতু সিহঁতে 3টা ল'ৰা আছিলে, যোগালী আৰু মিস্ত্ৰী যোনটো আছিলে কণ্ট্ৰাক্টৰ হেড মিস্ত্ৰী, সি বেলেগ জেগাত থাকিছিলে, ৰুম বেলেগত আছিলে, আৰু লেবাৰ 3টা এটা ৰুমতে আছিলে। তাৰপিছত 28 মাৰ্চত ৰাকিবুল বুলি এটা ল'ৰা আছিলে, তাহাঁতৰ 3টাৰ মাজত, সি ঈদৰ কাৰণে গুচি আহে তাৰ কামৰ পৰা। গুচি অহাৰ পিছত তাহাঁতৰ 2টা একেলগে থাকে। 2টা থাকাতে 28 তাৰিখৰ পিছত অহাৰ পিছত 2টা একেলগে থকাৰ পিছত 6 এপ্ৰিলৰ পৰা তাৰমানে মিস্ত্ৰীয়ে কোৱা হিচাপত মিস্ত্ৰীয়ে ক'লে যে 6 এপ্ৰিলতো মই সুধিছিলোঁ যে কামত আহিব লাগে, তো কামত অহা নাই। তাৰপিছত কামত অহা নাই বুলি সি বিচাৰি নাপাই কিনে মিস্ত্ৰীজনে থানাতো কোনো কমপ্লেইন দিয়া নাছিলে, তাৰ যোনটো লোকেল থানা আছিলে, আৰু ঘৰতো কোনো ইনফৰ্ম কৰা নাছিলে। আমাৰ পৰিয়ালকো জনোৱা নাই, বাকী থানাতো জনোৱা নাই। তাৰপিছত আমি ফোন কৰিছিলোঁ, যোনটো ল'ৰাৰ লগত আছিলে মোৰ ভাইটি, তাৰ মোবাইলেদি ফোন কৰিছে। মোৰ ভাইটিৰ লগত মোবাইল ফোন নাছিলে। তাৰপিছত আমি ঘৰৰ পৰা ফোন কৰিছোঁ, যোনটো মুনছেৰ বুলি ল'ৰা আছিলে। জানিলে যে তেওঁ যে মৃত্যু হৈছে, কেতিয়া জানিলে? আমি সেইটো কৈ আছোঁ মই। 6 তাৰিখৰ পিছত 6 তাৰিখত একবাৰ ফোন কৰিছিলে, মোৰ ভাইটিয়ে ফোন কৰিছিলে ৰাতি 8:30মান বজাত। ঘৰত তাৰ মামী হয়, মামীৰ মোবাইলত 4বাৰ ফোন কৰিছিলে, কল ৰিচিভ কৰা নাছিলে। তাৰপিছত 6 তাৰিখৰ পিছৰ পৰা আৰু আমাৰ লগত কণ্টেক্ট নাছিলে। তাৰপিছত ঘৰৰ পৰা ফোন কৰিছোঁ আমি এই মুনছেৰ নামৰ ল'ৰাজনক, তাৰ লগতে আছিলে, তাৰ মোবাইলতে কথা পাতিছিলে যে এনে কথা, আমাৰ জহিৰুল ইছলাম ক'ত আছে, তাৰ কোনো খবৰ চবৰ নাই, ফোন চোন নকৰে। সি একদিন কৈছিলে যে ইয়াতে আছে, ওচৰতে আছে। তাৰপিছত তাৰ মোবাইল ছুইচ অফ কৰি দিছিলে। তাৰপিছত 6 তাৰিখৰ পৰা আমি বিচাৰি আছোঁ, মানুহজন পোৱা নাই, কোনো খা খবৰ নাই। তাৰপিছত 12 তাৰিখত সেইটো থানাৰ পৰা আমাৰ ঘৰত ফোন আহিলে যে এনে কথা, তাৰ ডেড বডি পোৱা গৈছে। এইটো ফোন কৰিলে থানাৰ OC ছাৰে কৰিছিলে, আৰু লগত যোনটো কণ্ট্ৰাক্টৰ আছিলে সিও কৰিছিলে। গতিকে আমি এতিয়া এইটোৱে ভাবিলোঁ যে 6 তাৰিখৰ পৰা মানুহজন নিৰুদ্দেশ হৈ আছে। তাৰপিছত মিস্ত্ৰীজনে ঘৰতো ইনফৰ্ম কৰা নাই, থানাতো কোৱা নাই, আৰু যোনদিনা ডেড বডি ওলালে সেইদিনাহে মিস্ত্ৰীয়ে OC ছাৰক থানাত যাই কমপ্লেইন কৰিছে, আৰু OCয়ে ফোন কৰিছে তাৰ পৰা নাম্বাৰ লৈ কেনে। ডেড বডি ক'ত পাইছিল? পুলিচে পাইছে নে তেওঁলোকে যোগাযোগ কৰিছিল? ডেড বডি পুলিচে পাইছিলে। ডেড বডি যোনটো ছাইডত কাম কৰি আছিলে, সেইটো ছাইডৰ 2টা দেৱাল আছিলে, দেৱালৰ মাজতে ডেড বডিটো পৰি আছিলে। তাৰপিছত সেই ওচৰ পাজৰৰ মানুহে কিবা মাখি উৰি আছিলে, কিবা গোন্ধাইছিলে, গোন্ধাও বুলি বুলি পাই ওচৰ পাজৰৰ মানুহে মালিকজনক খবৰ দিছিলে যে কাম কৰিছিলে বিল্ডিঙৰ নে বেলেগ? বিল্ডিঙৰ কাম কৰি আছিলে। মালিকলোকে খবৰ কৰি কি জানিব পাৰিলে? তেওঁক মানে কোনো শৰীৰত কোনো আঘাতৰ চিন আছিলে বা কোনোবা পৰা পৰি গৈছিলে এনেকুৱা কিবা? নাই, আমি 6 তাৰিখে যিহেতু ডেথ হৈছিলে, মানে 6 তাৰিখত মাৰা বুলি হ'ল, কিন্তু আমি যাই কিনে 12 তাৰিখত পাইছোঁ ডেড বডিৰ মানে অৱস্থা বেয়া আছিলে। তাতে আপোনালোকে ক'ব খুজিছে হত্যা কৰা হৈছে, আপুনি কেনেকৈ জানিব পাৰিলে হত্যা কৰা হৈছে? মানে এইকাৰণে জানিব, যোনটো ল'ৰাই মানে তাৰ লগত আছিলে সেই ল'ৰাটো গুচি গৈছে 6 তাৰিখৰ পলাতক, তাৰ খবৰ নাই। তেওঁৰ নাম কি? মুনছেৰ আলী। ক'ৰ হয়? ইয়াৰে হয়, বিজনীৰ হয়, বিজনী তাৰ ঘৰ।
পুলিচে আপোনালোক কি জনালে তেওঁক হত্যা কৰা হৈছিল নে পুলিচে ক'লে যে এইটো হত্যা হৈছে কাৰণ সি পলাতক আৰু 12 তাৰিখে যেতিয়া আমাক পুলিচে ফোন কৰিলে তাৰ আধা ঘণ্টা পৌনে ঘণ্টা পিছত এই মুনচাৰ ল'ৰাটোৱে বেলেগ এটা নাম্বাৰ দি ফোন কৰিছিলে এই জেহেৰুল নামৰ যোনটো মোৰ ভাইটি আছিলে তাহাঁতৰ মাহীয়েকৰ ছোৱালী তাক ফোন কৰিছে এনে কথা মই মুনচাৰ এতিয়া আপোনালোকে কি ক'ব খুজিব যিহেতু কৈ আছে যে হত্যা কৰা হৈছে কিয় মাৰিলে তেওঁক তো সেইটো এতিয়ালৈকে আমি গম পোৱা নাই কিয় বা মাৰিলে কাজিয়া পেচাল একো নাছিলে তাহাঁতৰ মানুহকেইটাই কৈছে ওচৰৰ যিমান মানুহ আছিলে সেইটো কৈছে না একেলগে কাম কৰি আছিলে কাজিয়া তাজিয়া হোৱা নাই পুলিচে কিবা কৈছে যে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব বা আপোনাৰ লোকেল থানাত কেছ দিছে নেকি নাই আমি তাতে কেছ দি আছোঁ পুলিচে ক'লে যে আমি ইনভেষ্টিগেশ্যন কৰিম আৰু এই যোনটো ল'ৰা সি নিজে কৈছে যে মই জেহেৰুলক মাৰি থৈ আহিলোঁ কাক কৈছে হেৰি ল'ৰাটো ডেথ হোৱা যোনটো ল'ৰা মোৰ খুৰা ল'ৰা তাৰ মাহীয়েকৰ ছোৱালীক ফোন কৰিছিলে এনে কথা 12 তাৰিখত থানাৰ পৰা ফোন অহাৰ পিছত সি ফোন কৰিছে তাৰমানে মাৰি থৈ তেওঁ পলাই তেতিয়া কৈছে যে মই জেহেৰুলক মাৰি থৈ আহিলোঁ তহঁতে যি কৰিব লগা আছে কৰিবি এতিয়া কি ক'ব যিহেতু আপোনালোকে কৈছে মাৰিছে মাৰিছে এতিয়া এইটোৱে ক'ম যিহেতু এইটো হত্যা পৰিকল্পিতভাৱে এইটো কৰা হৈছে যেনো হেৰি কণ্ট্ৰাক্টাৰৰ লগত আছে কণ্ট্ৰাক্টাৰ কোনে মাৰিছে কোনে মাৰিছে বুলি ক'ব কণ্ট্ৰাক্টাৰ আছে হেৰি হাৰিজুল ইছলাম দেউতাকৰ নাম ফিৰোজ খান আৰু এই মুনচাৰ ল'ৰাটো তেওঁলোকে একেলগে গৈছিলে একেলগে কাম কৰিছিলে একেলগে আছে কিমান দিনৰ পৰা কাম কৰি আছিলে 9 ফেব্ৰুৱাৰীৰ পৰা 6 তাৰিখলৈকে 6 তাৰিখৰ পিছততো নিৰুদ্দিক হ'ল মিস্ত্ৰী আছিলে হাৰিজুল ইছলাম আৰু ইয়াত দুটা লেবাৰ আছিলে কোনে মাৰিছে বুলি ক'ব কণ্ট্ৰাক্টাৰ আছে হেৰি হাৰিজুল ইছলাম দেউতাকৰ নাম ফিৰোজ খান আৰু এই মুনচাৰ ল'ৰাটো তেওঁলোকে একেলগে গৈছিলে একেলগে কাম কৰিছিলে একেলগে আছে কিমান দিনৰ পৰা কাম কৰি আছিলে 9 ফেব্ৰুৱাৰীৰ পৰা 6 তাৰিখলৈকে 6 তাৰিখৰ পিছততো নিৰুদ্দিক হ'ল মিস্ত্ৰী আছিলে হাৰিজুল ইছলাম আৰু ইয়াত দুটা লেবাৰ আছিলে গতিকে সি নিজেই স্বীকাৰ কৰিছে আৰু মিস্ত্ৰী যোনটো কণ্ট্ৰাক্টাৰ আছে হাৰিজুল ইছলাম সি উল্টা পাল্টা কৈ আছে যে মই বিচাৰি আছিলোঁ পোৱা নাই যদি থানাত কিয় কমপ্লেইন দিয়া নাই অচি ছাৰক কৈছে থানাত কিয় কমপ্লেইন দিয়া নাই তুমি কাৰ নামত কেছ দিছে আপোনালোকে আমি দুটা নামত কেছ দিছোঁ হাৰিজুল ইছলাম আৰু হেৰি মুনচাৰৰ নামত ঠিক আছে এই দেখিবলৈ পোৱা গৈছে যে অঞ্চলৰ বা পৰিয়ালৰ লোকসকলে অভিযোগ উত্থাপন কৰিছে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰক্ষী সূত্ৰেও তেওঁলোকে জানিব পাৰিছে যে তেওঁক হত্যা কৰা হৈছে গতিকে এই বিষয়ত এই অৰুণাচল প্ৰদেশতে তেওঁ এজাহাৰ দাখিল কৰিছে কিন্তু ন্যায় পোৱাৰ তেওঁলোকে আশা কৰিছে আৰক্ষীয়ে আমিও দাবী কৰিম যে আৰক্ষীয়ে নিৰপেক্ষভাৱে তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক কাৰণ এটা পৰিয়াল দুখীয়া পৰিয়াল এই দুখীয়া পৰিয়ালৰ পৰা তেওঁ গৈছিলে পৰিয়াল পোহপাল দিয়াৰ কাৰণে কিন্তু সেই পৰিয়াল এতিয়া অঘৰী বা মালিকহীন হৈ পৰা পৰিলক্ষিত হৈছে